এবং দৃষ্টিবিদ এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ বক্তব্য দাঙি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তিতাগুৰিত নিৰ্মাণ কৰা হ'ব। আজি বিটিচি সন্মানীয় বিধায়ক মহোদয় এখন ফুলন গামোচাৰে সম্বৰ্ধনা ধীৰাজ ভট্টাচাৰ্যদেৱ এক্সিকিউটিভ ইঞ্জিনিয়াৰ অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে এডিশনাল এসপি প্ৰতাপ দাস ছাৰক মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিবলৈ অনুৰোধ জনাইছোঁ। জিলা সভাপতি ৰঞ্জিত দাস দিনত আমি একত্ৰিত হৈছোঁ। মই এই জেগাতে আমাৰ লোক নিৰ্মাণ পথ বিভাগৰ সন্মানীয় কৰিব। ইয়াৰ ভিতৰত অসম মালা আঁচনিৰ জৰিয়তে ৩,২৫৮ কোটি টকা ব্যয়েৰে আজি আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ দীৰ্ঘ সময়ৰ আকাংক্ষা আমাৰ মানকাছৰ হাটশিঙিমাৰী যিটো ৰোড হাটশিঙিমাৰী মানকাছৰ ৰোড এইটো আমাৰ কাৰণে এটা সপোন। আমি যুগে যুগে এইটো কষ্টভোগ কৰি আছোঁ আৰু মোৰ বিধায়ক হৈ প্ৰথম লেটাৰটো HM ৰোডৰ ওপৰত আছিল আৰু বিধানসভাত মেম্বাৰ ছাৰৰ ছেকেণ্ড বক্তব্যটো মোৰ HM ৰোডৰ ওপৰত আছিল। আৰু সকলো ডিভাইচ আপোনালোকে দেখা পাইছে লাষ্ট এছেম্বলিত মই কৈছোঁ যে মোৰ সকলো ডিভাইচ কোশ্চেন আৱাৰ 301, 331, 54, পোষ্ট 0 আৱাৰ কোনো আৱাৰ বাদ দিয়া মই দক্ষিণেশ্বৰ মানকাছৰ ৰাস্তাৰ কথা নকোৱা। আজি বেলেগ কথা নকওঁ, এইটো মোৰ কাৰণে সফল প্ৰাপ্তি। মোৰ বিধায়ক জীৱনৰ 5 বছৰত মোৰ এইটো আটাইতকৈ সফল কাম বুলি মই অনুভৱ কৰিম। মোৰ বিধায়ক কালৰ যিমান কাম কৰিছোঁ সকলো কামৰ ভিতৰত মই এইটোক অগ্ৰাধিকাৰ দিম, কাৰণ যিটো কামৰ জৰিয়তে প্ৰতিজন ব্যক্তি এই ৰোডৰ ওপৰত ডিপেণ্ড কৰিব লাগে, অহা যোৱা কৰিব লাগে, ব্যৱসায় বাণিজ্য অহা যোৱা চিকিৎসা সকলো এইটোৰ ওপৰত ডিপেণ্ড কৰে। সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট অফ আৱাৰ ডিষ্ট্ৰিক্ট আজি মই এইটো অত্যন্ত সফল। যদিও ইয়াৰ আগত 144 কৰোৰ টকা মই দিল্লীৰ পৰা চেংচন কৰাই আনিছিলোঁ, আমাৰ কিছুমান মানুহৰ কমপ্লেইনৰ কাৰণে সেইটো মই সফল কৰিব পৰা নাছিলোঁ। তাৰ কাৰণে আপোনালোকে আপুনি জানে এই ৰাস্তা চেংচন হোৱাৰ আগত মই বিভিন্ন বক্তব্য দিছোঁ, বিভিন্নভাৱে কৈছোঁ। ৰাস্তা চেংচন হোৱাৰ পিছত মই এটা শব্দও কোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট মুখ খুলিলোঁ ৰাস্তাৰ বিষয়ে। মাজত এই 1.5 মাহ মই এটা শব্দও কোৱা নাছিলোঁ, কাৰণ যেতিয়া সূৰ্য উঠে সকলোৱে দেখে, যেতিয়া সূৰ্য উঠে সকলোৱে পোহৰ পায়, যেতিয়া সূৰ্য উঠে সকলোৱে তাৰ পৰা ভিটামিন ডি পায়, ৰশ্মি পায়। আজি এই ৰাস্তাৰ বেনিফিটটো চবে পাওক, যুগে যুগে, আজি নহয় যুগে যুগে পাওক। কালাদিকাল আমাৰ ল'ৰা ছোৱালী অহা জেনেৰেশ্যনে সুবিধা পাওক। আৰু মানকাছৰ ৰাস্তাটো 1957 পিছত প্ৰথমবাৰ মই ৰিকনষ্ট্ৰাকশ্যন কৰিবলৈ পাই মই অত্যন্ত আৱেগিক আৰু সুখী অনুভৱ কৰিছোঁ। আৰু ইয়াৰ কাৰণে মানকাছৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যি আস্থা ৰাখি মোক ভোট দিছিল, সেই ভোটৰ আপোনালোকৰ যি আশা আজি বহুতখিনি পূৰণ কৰিব পাৰিছোঁ। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ কথা বেলেগ বেলেগ কম। আজি আমি অকল ৰোডছৰ বিষয়ে আমি অত্যন্ত সুখী, যিহেতু 64% ৰোড পাকা কৰিব পাৰিছোঁ। তাৰপিছত আৰু 64 নতুন ৰোড চেংচন কৰাইছোঁ, আৰু 11টা চেংচন কৰাইছোঁ, আৰু HM ৰোড কৰাইছোঁ। এতিয়া 70% ৰোড পাকা হৈ যাব ইনশাআল্লাহ। মানকাছৰ ৰোড কমিউনিকেশ্যন ওৱান অফ দ্য বেষ্ট ডিষ্ট্ৰিক্ট হ'ব বুলি মই আশা ৰাখিছোঁ। এইটো 92 কৰোৰ, এইটো 144 কৰোৰ আছিল, কিন্তু আমাৰ কিছুমান মানুহৰ নেতাৰ কমপ্লেইনৰ কাৰণে এইটো আজি কমি আহি 92 কৰোৰ হ'বলৈ পালে। ইয়াৰ কাৰণে জগতে তেখেতসকল এইটো 18 মাহ টাইম দিয়া আছে, 2 বছৰ ধৰি লওক, উইদিন 2 ইয়াৰ্ছ 25.25 25 কিলোমিটাৰ। থেংক ইউ। হয়, আজি দক্ষিণ চালমাৰা মানকাছৰৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱময় ক্ষণ। এই গৌৰৱময় ক্ষণত এই মুহূৰ্তত আমি উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আমাৰ সমষ্টিবাসী ৰাইজৰ লগতেই আকাংক্ষিত, অতিকৈ আকাংক্ষিত HM ৰোড 25 কিলোমিটাৰ পইণ্ট 25.209 কিলোমিটাৰ দীঘলৰ আমাৰ এই ৰাস্তা আজি উদ্বোধন হ'ল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত গুৱাহাটীৰ পৰা পোনে পোনে উদ্বোধন কৰিছে। আমাৰ মানকাছৰ ৰাস্তাৰ লগতে অসমৰ বিভিন্ন মালা আঁচনিৰ অন্তৰ্গত যিবিলাক আঁচনি আছিল, তাৰ লগতে BTRৰ কিছুমান বিশেষ আঁচনি তেখেতে আজি উদ্বোধন কৰিছে।
আমি নথৈ আনন্দিত যে এই ৰাস্তাখন প্ৰায় 1965-66 পিছৰ পৰা ভালকৈ মেৰামত হোৱা নাছিলে। যেটো মোৰ জহিৰুল ইছলাম ডাঙৰীয়া তেখেতে ষ্টাৰ্ট কৰিছিল 18 লাখ টকা দি। এই বানকাম ৰোড আছিল এটা সময়ত, এই বানকাম ৰোডেই প্ৰায় আছে। পৰৱৰ্তী সময়ত এইটো মই ভাবোঁ যে আজিৰ এই সুবক্ষণত আমি আশা ৰাখিম যে এই ৰাস্তাখন আমাক ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, চিকিৎসাৰ ক্ষেত্ৰতে হওক, সকলো দিশতে আমাক আগুৱাই লৈ যাব, জিলাখনক আগুৱাই লৈ যাব। তাৰ লগতে মই ক'ব পাৰিম, মই এই য'ত মই হাটশিঙিমাৰীত আছোঁ 2019ত আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই যিটো কথা কৈছিলোঁ তেখেত কথা ৰাখিছিলে যে আমাৰ অসমৰ পোনে পোনে ৰাস্তা লাগিব আৰু ইয়াৰ এই আমাৰ হাটশিঙিমাৰীৰ পৰা গৈ অৰ্থাৎ MP ইলেকশ্যনৰ নিৰ্বাচনী সভাৰ পৰা গৈ তেখেতে 2-3 দিনৰ ভিতৰতে এটা DPR প্ৰেৰণ কৰিছিল মোবাইলত, হোৱাটছআপত 300 ছামথিং। গতিকে আমি আশা তেতিয়াৰ পৰা এটা প্ৰচেছ চলি আছে। আমি আশা ৰাখিছোঁ যে এদিনাখন নিশ্চয় খুব কম সময়ৰ ভিতৰতে আমি অসমৰ নিজাববীয়া ৰাস্তা আমি কৰিম। তাৰ উপৰিও যিটো বৰ্ডাৰ ৰোড এতিয়া বহুত লিকেজ হৈ গৈছে, বৰ্ডাৰ ৰোড ভগ্নাৱশেষ। গতিকে বৰ্ডাৰ ৰোডটো ভাঙি গ'লে আমাৰ সমষ্টিখনৰ মুহূৰ্তৰ ভিতৰত হয়তো ৰাতি যদি ভাঙি যায় তেনেহ'লে বহুত হাজাৰ মানুহ সমস্যাত পৰিব। এই বৰ্ডাৰ ৰোড আমাৰ এটা বিপদগামী অৱস্থাত আছে। বৰ্ডাৰ ৰোড এটা বানকাম ৰোডৰ নিচিনা হৈ আছে। গতিকে বৰ্ডাৰ ৰোড বনাব লাগিব। প্ৰায় 15 ফিট 14-15 ফিট হেৰি কৰি উচ্চতাৰ বৰ্ডাৰ ৰোড আমি কৰিবলৈ বদ্ধপৰিকৰ, আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি এইটো কৰিমেই, কাৰণ প্ৰতি বছৰে আমাৰ ব্ৰহ্মপুত্ৰই আমাৰ প্ৰত্যাহ্বান জনাই আছে বৰ্ডাৰ ৰোডক লৈ। বহুত লিকেজ হৈ আছে। কেতিয়াবা লিকেজবিলাক যদি মানে আমি যদি ভালকৈ চাব নোৱাৰোঁ তেনেহ'লে সৰ্বানন্দ সোণোৱালৰ সময়ত যেনেকৈ আকস্মাত আমাৰ বৰ্ডাৰ যেনেকৈ বৰ্ডাৰ ভাঙি গৈছিল তেনেকুৱা অৱস্থা আৰু বহুত আছে। গতিকে আমি এই ক্ষেত্ৰতো মনোনিৱেশ কৰিব লাগিব। আজি সকলোকে নিশ্চয় আমি মানকাছৰবাসী ৰাইজৰ বাবে এটা উল্লাস, আৰু তাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকভাৱে আমাৰ সমষ্টিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তোমরা এত ডিস্টার্ব করো না। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।